ইয়াৰ আগৰ ক্লাছটোত আমি সেন্টেন্সৰ বিষয়ে চাইছিলোঁ আৰু আমি বুজি পাইছিলোঁ যে ফাংচন ৱাইজ সেন্টেন্সক 4 ধৰণে ভাগ কৰা হয় আৰু কিছুমান কিতাপত হয়তো 5 ধৰণে থাকে কি কি আছিলে এছাৰ্টিভ সেন্টেন্স যাক নেকি বৰ্ণনামূলক বাক্য বুলি কোৱা হয় ইন্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নমূলক বাক্য য'ত নেকি কুৱেশ্যন মাৰ্ক থাকিব ইম্পাৰেটিভ সেন্টেন্স আদেশ অনুৰোধ আৰু উপদেশমূলক বাক্য আৰু এক্সক্লেমেটৰী সেন্টেন্স য'ত নেকি সাইন অফ এক্সক্লেমেশ্যন থাকিব আবেগ বা বিস্ময়সূচক বাক্য ইয়াৰ উপৰিও ট্ৰেডিশ্যনেল গ্ৰামাৰ বা ইণ্ডিয়ান গ্ৰামাৰত আন এটা সেন্টেন্স পোৱা যায় যাক নেকি আমি অপটেটিভ সেন্টেন্স কওঁ ইচ্ছা বা আশীৰ্বাদসূচক বাক্য এতিয়া আমি এটা কৰি কোনটো সেন্টেন্সৰ কি কি বিশেষত্ব আছে এক্সাম্পল ৱাইজ আমি আজি ভালদৰে অলপ আৰু এক্সট্ৰাকৈ আমি চাই যাম এতিয়া এছাৰ্টিভ সেন্টেন্স বৰ্ণনামূলক বাক্য যাক নেকি ষ্টেটমেণ্ট আৰু ডিক্লেৰেটিভ সেন্টেন্স বুলি কোৱা হয় শেষত ফুল ষ্টপ থাকিব যেনে গ্ৰাছ ইজ গ্ৰীণ দিছ ইজ এ বুক এইটো অলৰেডি আগৰ ক্লাছত কৈছোঁ ইণ্টাৰোগেটিভ সেন্টেন্স কুৱেশ্যন মাৰ্ক থাকিব কুৱেশ্যন সুধিব এতিয়া ইণ্টাৰোগেটিভ সেন্টেন্স যদি আমি কওঁ টাইপ অফ কুৱেশ্যন কেইধৰণে থাকিব পাৰে প্ৰশ্ন আমি কেইধৰণে সুধিব পাৰোঁ প্ৰশ্ন যদি আমি কওঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণে সুধিব পাৰোঁ যেনেকৈ কিছুমান ইয়েছ ন' কুৱেশ্যন থাকে এতিয়া ইয়েছ ন' কুৱেশ্যন কোনবিলাক ইয়েছ ন' কুৱেশ্যন হৈছে সেইবিলাক যিবিলাক কুৱেশ্যনৰ আনচাৰ আমি হয় ইয়েছ অৰ ন'ৰে আনচাৰ দিব পাৰোঁ ফৰ এক্সাম্পল ডু ইউ লাইক টি তুমি চাহ ভাল পোৱানে তেতিয়া কি আনচাৰ দিবা হয় ইয়েছ নহ'লে ন' গতিকে যিবিলাক কুৱেশ্যনৰ আনচাৰ আমি ইয়েছ আৰু ন'ৰে দিব পাৰোঁ সেইবিলাকে হৈছে ইয়েছ ন' কুৱেশ্যন যেনে আৰ ইউ কামিং ইয়েছ অৰ ন' ডু ইউ লাইক মেংগোজ ইয়েছ অৰ ন' এইটো হৈছে ইয়েছ ন' কুৱেশ্যন তাৰপিছত অন্য এক প্ৰকাৰ কুৱেশ্যন থাকে যিটোক আমি WH কুৱেশ্যন বুলি কওঁ অৰ্থাৎ WH মানে WH ৱৰ্ডেৰে আৰম্ভ হয় WH ৱৰ্ডেৰে আৰম্ভ হয় মানে যেনেকৈ হোৱাট হু এইবিলাকেৰে আৰম্ভ হয় হোৱাট ইজ ইয়ৰ নেম হু আৰ ইউ ঠিক আছে এইবিলাক হৈছে WH কুৱেশ্যন য'ত নেকি হোৱাট দেন হুৱেৰ হু হোৱাই হু হুৱেন হাউ সেইবিলাক থাকিব দেন 3 নম্বৰ হৈছে চইচ কুৱেশ্যনছ চইচ কুৱেশ্যনছ কোনবিলাক যেতিয়া নেকি আমাৰ আগত চইচ থাকিব দুটা বা দুটাতকৈ বেছি অপশ্যন থাকিব সেইবিলাকক চইচ কুৱেশ্যন বুলি কোৱা হয় এক্সাম্পল ডু ইউ ৱান্ট টি অৰ কফি তুমি টি বিচাৰা নে কফি বিচাৰা চাহ বিচাৰা নে কফি বিচাৰা ঠিক আছে আমাক প্ৰশ্ন সুধিছে লগতে চইচ দিছে আমাক যে কি বিচাৰোঁ আমি ইজ ইয়ৰ বাৰ্থডে ইন জুন অৰ জুলাই তোমাৰ বাৰ্থডে জুনত আছে নে জুলাইত আছে ইয়াত কি হৈছে দুটাৰ ভিতৰত এটা অপশ্যন আমি চিলেক্ট কৰিব লাগিব যে মোৰ বাৰ্থডে হয় জুনত আছে আৰু নহ'লে জুলাইত আছে আৰু যদি জুন জুলাই এটাওতো নহয় তেতিয়াহ'লে আমি ক'ব লাগিব নহয় মোৰ জুনতো নহয় জুলাইতো নহয় বেলেগ এটা মান্থত আছে এইবিলাক হৈছে চইচ কুৱেশ্যন ইয়াৰ পিছত অন্য এক প্ৰকাৰ তোমালোকে কুৱেশ্যন পাবা যাক আমি টেগ কুৱেশ্যন কওঁ এটা সেন্টেন্সৰ শেষত কমা দি টেগ এটা লগাই দিয়া হয় মানে নেজৰ দৰে এটা কুৱেশ্যন থাকে একেবাৰে শ্বৰ্টত কণ্ট্ৰেক্টেড ফৰ্মত থাকে তাক টেগ কুৱেশ্যন বুলি কয় যেনে ইউ আৰ কামিং আৰেণ্ট ইউ হি ছিংছ ৱেল ডাজেণ্ট শ্বি তেনেকৈ সেন্টেন্সটোৰ শেষত কমা দি পুনৰ এটা কুৱেশ্যন সোধা হয় এইটোক টেগ কুৱেশ্যন বুলি কোৱা হয় শ্বৰ্ট কুৱেশ্যন মানে একদম শ্বৰ্টত সোধা হয় তাৰপিছত অন্য এটা কুৱেশ্যন থাকে যাক নেকি আমি নিগেটিভ ইণ্টাৰোগেটিভ কুৱেশ্যন বুলি কওঁ নিগেটিভ ইণ্টাৰোগেটিভ কুৱেশ্যন মানে য'ত নেকি নটো থাকিব আমি নিগেটিভ কুৱেশ্যন পাইছিলোঁ নহয় আগৰ ক্লাছটোত য'ত নেকি নট বুজায় আৰু ইণ্টাৰোগেটিভ হ'লে কুৱেশ্যন অৰ্থাৎ এনেকুৱা ধৰণৰ সেন্টেন্স য'ত নেকি নটো থাকিব আকৌ কুৱেশ্যনো সুধিব কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যেনেকৈ ডোণ্ট ইউ ন' হিম তুমি তাক নাজানানে প্ৰশ্ন সোধা হ'ল আকৌ নাও ইউজ কৰা হ'ল ইজন্ট শ্বি ইয়ৰ টিচাৰ তেওঁ তোমাৰ শিক্ষক নহয়নে এই যে নহয়নে নোযোৱানে নাজানানে নকবানে নাও ইউজ কৰোঁ আকৌ প্ৰশ্ন সোধোঁ তেনেধৰণৰ সেন্টেন্সক কোৱা হয় নেগেটিভ ইণ্টাৰোগেটিভ সেন্টেন্স অ'কে আই হোপ এইটো বুজি পাইছে কোনো ডাউট নাই তেতিয়াহ'লে আমি কুৱেশ্যনক আমি কেইধৰণে ভাগ কৰিব পাৰোঁ য়েছ ন' কুৱেশ্যন WH কুৱেশ্যন চইচ কুৱেশ্যন টেগ কুৱেশ্যন অৰ নেগেটিভ ইণ্টাৰোগেটিভ কুৱেশ্যন এতিয়া WH কুৱেশ্যনৰ বিষয়ে যদি আমি ফাৰ্ডাৰ চাবলৈ যাওঁ তেতিয়াহ'লে কি কি শব্দ আছে WH কুৱেশ্যনত যেনেকৈ হোৱাট মানে কি কিবা ইনফৰমেশ্যন যদি আমি জানিবলৈ হয় তেতিয়াহ'লে হোৱাটেৰে কুৱেশ্যন সোধোঁ যেনে হোৱাট ইজ ইয়ৰ নেম তোমাৰ নাম কি হুৱেৰ হ'লে আমি যদি কোনো প্লেচ বা লোকেশ্যন জানিব বিচাৰোঁ ক'ত মানে হুৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা তেতিয়াহ'লে লোকেশ্যন বা প্লেচৰ কথা ক'বা যে মই বোলো গুৱাহাটীত থাকোঁ মই বোলো যোৰহাটত থাকোঁ প্লেচ বা লোকেশ্যন ক'বা নহয় জানো তেতিয়াহ'লে হুৱেন হ'লে টাইম বুজাব কেতিয়া
যেনে হুৱেন ইজ ইয়ৰ বাৰ্থডে, তোমাৰ বাৰ্থডে কেতিয়া। অ'কে, টাইম বুজাব। টাইমৰ ক্ষেত্ৰত টাইম বুলি ক'লে নট অনলি যে ঘড়ীৰ টাইম কেইটা বাজিছে সেইটো নহয়। অ'কে, সেইটোত হুৱেনেৰে নহয়, কেতিয়া মানে হয়তো যোৱা মাহ হ'ব পাৰে, অহা মাহ হ'ব পাৰে, দেওবাৰ সোমবাৰ হ'ব পাৰে, কোন বছৰ হ'ব পাৰে, চন হ'ব পাৰে, সেইটো। তাৰপিছত হু, পাৰ্চনৰ ক্ষেত্ৰত হু ইউজ কৰে ছাবজেক্ট হিচাপে, ঠিক আছে। যেনে হু কল ইউ, তোমাক কোনে কল কৰিছিলে, হু আৰ ইউ, তুমি কোন। তাৰপিছত হুম, হুম হ'লে কাক অবজেক্ট হিচাপে ইউজ কৰা হয়। হুম ডু ইউ মিট, হুম ডিড ইউ মিট, তুমি কাক লগ পাইছিলা বা কাক লগ কৰিছিলা। হুজ হ'লে কাৰ অ'নাৰশ্বিপ, হুজ পেন ইজ দিছ, এই কলমটো কাৰ, তেতিয়াহ'লে কোন অ'নাৰ হয়, কোন মালিক হয়, সেইটো সুধিবলৈ হ'লে হুজ বুলি কোৱা হয়। হুইচ হ'লে কোনটো, চইচ এমং লিমিটেড অপশ্যনছ, যদি চইচৰ ক্ষেত্ৰত বুজোৱা হয়। হুইচ বুক ডু ইউ প্ৰিফাৰ, তুমি কোনখন কিতাপ প্ৰিফাৰ কৰা, কোনখন কিতাপ ল'ব বিচাৰা। অ'কে, কোনখন বা কোনটো বুজালে হুইচ। হোৱাইটো কিয়, কোনো ৰিজন বা কজ বুজাবলৈ হোৱাই ইউজ কৰা হয়। হোৱাই আৰ ইউ কামিং, তুমি কিয় কান্দি আছা, কামিং নহয় ক্ৰাইং। হোৱাই আৰ ইউ ক্ৰাইং, তুমি কিয় কান্দি আছা। ৰিজন বা কজ জানিবলৈ হোৱাইৰে ইউজ কৰা হয়, ঠিক আছে। তাৰপিছত হাউ, হাউ মানে কেনেকৈ বা কেনেকুৱা, ঠিক আছে। বাকী গোটেইকেইটা WH ৱৰ্ড আৰম্ভণিতে আছে, অকল হাউটো HO আছে, কিন্তু শেষত W আছে, গতিকে হাউটো WH ৱৰ্ডতে ধৰে। গতিকে WH ৱৰ্ড কোনকেইটা, হোৱাট, হুৱেৰ, হুৱেন, হুম, হু, হুম, হুজ, হুইচ, হোৱাই আৰু হাউ। এতিয়া মনত থবা যে হোৱাটটো কেতিয়া ইউজ কৰা হয়, হুমটো কেতিয়া ইউজ কৰা হয়, এইকেইটাও লাগিব। যে ৰিজন আৰু কজ জানিবলৈ কোনটো WH ৱৰ্ড ব্যৱহাৰ কৰা হয়। হোৱাই, কিয়, কিয় হ'লেহে আমি ৰিজনটো ক'ম, ৰাইট। তুমি কিয় কালি স্কুল অহা নাছিলা, ৰিজন জানিব বিচাৰে, কাৰণটো জানিব বিচাৰে, তেতিয়াহ'লে হোৱাই। যদি কোনো লোকেশ্যন জানিব বিচাৰে তেতিয়াহ'লে কোনটো WH ৱৰ্ড ইউজ কৰে, হুৱেৰ। গতিকে এইখিনিও অলপ ডিটেইলছ চাব লাগিব। তাৰপিছত কিছুমান WH ফ্ৰেজেছ আছে, অৰ্থাৎ WH ৱৰ্ড কেইটাৰ লগত মানে যি বিশেষকৈ হাউৰ লগত, হাউ শব্দটোৰ লগত আমি বেলেগ শব্দ এড কৰি এইটো আকৌ WH ফ্ৰেজলৈ কনভাৰ্ট কৰি পিনে কুৱেশ্যন সোধা হয়। যেনে হাউ মাছ, কিমান, কোৱান্টিটি বুজাবলৈ, কিন্তু কোৱান্টিটিটো আনকাউণ্টেবল হ'ব লাগিব। কোৱান্টিটি কিমান পৰিমাণৰ, যিটো নেকি গণনা কৰিব নোৱাৰি, সেইবিলাক বস্তুৰ ক্ষেত্ৰত হাউ মাছ, ঠিক আছে। যেনে হাউ মাছ মানি ডু ইউ হেভ, কিমান পইচা আছে, মানিটো আনকাউণ্টেবল নাউন হয়। হাউ মেনি, মেনিটো আকৌ নাম্বাৰ বুজাবলৈ, যিবিলাক নেকি কাউণ্টেবল হয়। হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ, তাত কিমান ষ্টুডেণ্টছ আছে, ষ্টুডেণ্টছটো আমি গণিব পাৰিম এক দুইকে, গতিকে হাউ মেনি। হাউ লং, কোনো ডিউৰেশ্যন বুজাবলৈ, মানে কিমান দেৰি, কিমান সময়, মানে হাউ লং উইল ইট টেক, এইটো কিমান সময় লাগিব, তেতিয়াহ'লে আমি হাউ লং কওঁ। হাউ ফাৰ, দূৰত্ব বুজাবলৈ, কিমান দূৰ, ডিষ্টেঞ্চ বুজাবলৈ। হাউ ফাৰ ইজ দি ষ্টেচন, ষ্টেচন কিমান দূৰত আছে। হাউ অল্ড, কিমান বয়স বা কিমান পুৰণি, এজ বুজাবলৈ। হাউ অল্ড আৰ ইউ, তোমাৰ বয়স কিমান। হাউ অফেন, ফ্ৰিকুৱেঞ্চি বুজাবলৈ, ফ্ৰিকুৱেঞ্চি মানে যে অন্তৰালটো। হাউ অফেন ডু ইউ ভিজিট, তুমি কিমান দিন মূৰে মূৰে বা কিমান সময় মূৰে মূৰে ভিজিট কৰা, লগ কৰা, কিমান দিন মূৰে মূৰে ফুৰিবলৈ যোৱা। হাউ ফাষ্ট, স্পীড বুজাবলৈ। হাউ ফাষ্ট কেন ইউ ৰান, তুমি কিমান স্পীড দৌৰিব পাৰা। হাউ টল, হাইট বুজাবলৈ। হাউ টল ইজ হি, কিমান ওখ। গতিকে এই হাউৰ লগতো আমি যদি যেনেকৈ মাছ, মেনি, লং এইবিলাক শব্দ ইউজ কৰোঁ, তেতিয়াহ'লে WH ফ্ৰেজলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু এইবিলাকৰো কুৱেশ্যন সুধিব পাৰোঁ, ঠিক আছে। অ'কে, এইখিনি বুজি পালোঁ কুৱেশ্যন ইণ্টাৰগেটিভ চেণ্টেঞ্চ। তাৰপিছত হ'ল ইম্পেৰেটিভ চেণ্টেঞ্চ। এতিয়া ইম্পেৰেটিভ চেণ্টেঞ্চত কি থাকিব, আদেশ, অনুৰোধ, উপদেশ থাকিব পাৰে। অ'কে, য'ত নেকি কমাণ্ড থাকিব, কমাণ্ড হ'লে আদেশেই হয়। অৰ্ডাৰ, ৰিকুৱেষ্ট থাকিব পাৰে, এডভাইচ, ইনষ্ট্ৰাকশ্যন থাকিব পাৰে, কিবা বা ৱাৰ্ণিঙো থাকিব পাৰে। ফৰ এক্সাম্পল, কমাণ্ড হ'লে বা অৰ্ডাৰ হ'লে আমি কমাণ্ড বা অৰ্ডাৰ ক'ব পাৰোঁ। ক্ল'জ দি ড'ৰ, দুৱাৰটো বন্ধ কৰা। বন্ধ কৰা বুলি কৈছে, এইটো কি কৈছে, এতিয়া কমাণ্ড দিছে বা অৰ্ডাৰ দিছে। ৰিকুৱেষ্ট, প্লিজ হেল্প মি, ৰিকুৱেষ্ট কৰিছে যে অনুগ্ৰহ কৰি মোক সহায় কৰক, প্লিজ হেল্প মি, ৰিকুৱেষ্ট কৰিছে, গতিকে এইটো ইম্পেৰেটিভ চেণ্টেঞ্চ। এডভাইচ, উপদেশ দিছে, টেক ছাম ৰেষ্ট, অলপ ৰেষ্ট লোৱা, অলপ বিশ্ৰাম লোৱা, এডভাইচ দিছে, এইটো ইম্পেৰেটিভ চেণ্টেঞ্চ। ইনষ্ট্ৰাকশ্যন, মিক্স দি ফ্ল'ৰ উইথ ৱাটাৰ, আটাৰ সৈতে পানী মিহলি কৰা বা ময়দাৰ সৈতে পানী মিহলি কৰা, এটা ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। আৰু ৱাৰ্ণিং, ডোণ্ট টাচ দি ৱায়াৰ, তাঁৰডাল নুচুবা, মানে এই তাঁৰডাল নুচুবা। গতিকে যেতিয়া নেকি কোনো কমাণ্ড দিয়া হয়, কোনো ৰিকুৱেষ্ট কৰা হয়, এডভাইচ দিয়া হয়, ইনষ্ট্ৰাকশ্যনৰ কথা কয়, ৱাৰ্ণিঙৰ কথা কয়, সেই চেণ্টেঞ্চবিলাকক কোৱা হয়
ইম্পেৰেটিভ সেন্টেন্স ওকে দেন আহিলোঁ আমি এক্সক্লেমেটৰী সেন্টেন্স য'ত নেকি বিস্ময়সূচক বাক্য থাকিব অৰ্থাৎ মনৰ আনন্দ দুখ আবেগ উত্তেজনা আদি প্ৰকাশ কৰে ঠিক আছে ষ্ট্ৰং ইমোশনছ ফিলিংছ হ'ব পাৰে কোনো সাৰপ্ৰাইজ হ'ব পাৰে জয় হ'ব পাৰে সৰো এংগাৰ এক্সাইটমেণ্ট এডমিৰেশ্যন এইবিলাক হ'ব পাৰে এক্সক্লেমেটৰী সেন্টেন্সত এক্সক্লেমেশ্যন চিম্বল থাকিব যেনে সাৰপ্ৰাইজৰ কথা ক'লে হোৱাট এ বিউটিফুল ফ্লাৱাৰ ইট ইজ ফুলপাহ কিমান ধুনীয়া বা কিমান সুন্দৰ এটা সাৰপ্ৰাইজ হৈছোঁ আমি জয় আনন্দ হ'ব পাৰে হাউ হেপী আই এম টুডে আজি মই কিমান সুখী যদি ৰিজাল্ট ভাল হৈছে এক্সপেক্টেড কিবা যদি হৈছে তোমাৰ লগত তেতিয়াহ'লেতো ফূৰ্তি পাবা নহয় জানো তেতিয়া কি হ'ব এইটো এক্সক্লেমেটৰী সেন্টেন্স আজি মই কিমান সুখী দুখ হ'ব পাৰে দুখ বেজাৰ এইবিলাকত যেনে এলাছ হি ইজ ন' মোৰ আহা বাহাই তেওঁ আৰু নাই মানে মানুহজন ঢুকালে গতিকে বেজাৰ হ'লে এইটো এক্সক্লেমেটৰী সেন্টেন্স এডমিৰেশ্যন হ'ব পাৰে হোৱাট এ জিনিয়াছ হি ইজ সি কিমান প্ৰতিভাৱান তাৰ পৰা কিবা এটা এডমিৰেশ্যন পোৱা হৈছে এডমায়াৰ কৰিছে প্ৰশংসা কৰা হৈছে এইটো হৈছে কি এক্সক্লেমেটৰী সেন্টেন্স দেন এক্সাইটমেণ্ট থাকিব পাৰে হুৰৰা উই হেভ ৱন দি মেচ বা হুৰৰে উই হেভ ৱন দি মেচ হুৰৰে মানে আমি কওঁ নহয় ইয়া আমি খেল জিকিলোঁ এক্সাইটমেণ্টত চিঞৰা হয় কোৱা হয় গতিকে এইটো কি সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স অ'কে তাৰপিছত যিটো মই কৈছিলোঁ অন্য এক প্ৰকাৰৰ সেন্টেন্স পাবা যিটো হৈছে অপটেটিভ সেন্টেন্স ইচ্ছা আশীৰ্বাদ অভিশাপ প্ৰাৰ্থনা এইবিলাক থাকিব উইচ থাকিব পাৰে ব্লেছিং কাৰ্ডছ অৰ্থাৎ অভিশাপ থাকিব পাৰে প্ৰেয়াৰ প্ৰাৰ্থনা থাকিব পাৰে বা গুড উইল অৰ হোপ কিবা আশা থাকিব পাৰে যেনে ব্লেছিঙৰ ক্ষেত্ৰত মে গড ব্লেছ ইউ ভগৱানে তোমাক আশীৰ্বাদ কৰক বা ঈশ্বৰে তোমাক আশীৰ্বাদ কৰক এটা ব্লেছিঙৰ কথা কৈছে সেইটো অপটেটিভ সেন্টেন্স প্ৰেয়াৰ মে হিজ সোল ৰেষ্ট ইন পিচ তেওঁৰ আত্মাই শান্তি পাওক প্ৰাৰ্থনা এটা কৰা হৈছে যেন আত্মাই যেন শান্তি পায় অপটেটিভ সেন্টেন্স উইচ ইউ এ হেপী জাৰ্ণি তোমাৰ যাত্ৰাৰ সুখময় হওক অ'কে এইটো হৈছে অপটেটিভ সেন্টেন্স কেতিয়াবা কোনো অভিশাপ দিয়া হয় মে ইউ চাফাৰ ফৰ ইয়ৰ ডিডছ তুমি তোমাৰ কৰ্মৰ ফলত যেন কষ্ট ভোগ কৰা এইটো কি হয় অভিশাপ দিয়া হৈছে এক প্ৰকাৰ সেইটো অপটেটিভ সেন্টেন্স আৰু হোপ থাকিব পাৰে মে আৱাৰ কাণ্ট্ৰি প্ৰস্পাৰ আমাৰ দেশ যেন সমৃদ্ধিশালী হওক বা আগবাঢ়ি যাওক য'ত হোপ আছে কিবা সেইটো হ'ব অপটেটিভ সেন্টেন্স ঠিক আছে ইয়াত এইটো লিখা আছে দি অপটেটিভ সেন্টেন্স ইজ ফাউণ্ড ইন মোৰ ডিটেইলড অৰ ট্ৰেডিশ্যনেল গ্ৰামাৰ্ছ স্পেচিয়েলি ইন ইণ্ডিয়ান লিংগুইষ্টিক কণ্টেক্সট অৰ্থাৎ অপটেটিভ সেন্টেন্সটো বিশেষকৈ ট্ৰেডিশ্যনেল গ্ৰামাৰত ডিটেইলছ ৱাইজ পোৱা যায় ঠিক আছে কিন্তু মডাৰ্ণ গ্ৰামাৰবিলাকত অপটেটিভ সেন্টেন্সৰ বিষয়ে উল্লেখ নাথাকে ঠিক আছে তেতিয়াহ'লে আমি এটা কুইক ৰিভিজন কৰি লওঁ আজিৰ ক্লাছটো ইমানেই আছিলে আমি নেক্সট ক্লাছটোত MCQ কিছুমান চাম আজি আমি চালোঁ যে যি নেকি ফাংচন হয় সেন্টেন্সৰ সেই ফাংচন আমি যদি চাওঁ তেতিয়াহ'লে সেন্টেন্সক 4 ধৰণে ভাগ কৰিব পাৰোঁ বা আমি ক'ব পাৰোঁ 5 ধৰণে ভাগ কৰিব পাৰোঁ এছাৰ্টিভ সেন্টেন্স ইণ্টাৰগেটিভ ইম্পেৰেটিভ এক্সক্লেমেটৰী আৰু অপটেটিভ সেন্টেন্স এছাৰ্টিভ সেন্টেন্সক বৰ্ণনামূলক বাক্য বা ষ্টেটমেণ্ট বুলি কোৱা হয় ডিক্লেৰেটিভ সেন্টেন্স বুলিও কোৱা হয় শেষত ফুল ষ্টপ থাকিব এছাৰ্টিভ সেন্টেন্সৰ নিশ্চয় মনত আছে তোমালোকৰ আৰু দুটা ভাগ আছে এটা হৈছে এফাৰ্মেটিভ আৰু এটা হৈছে নিগেটিভ এফাৰ্মেটিভত এফাৰ্মেশ্যন থাকিব অৰ্থাৎ ইয়েছ বুজোৱা বাক্য নিগেটিভত নো বুজোৱা বাক্য না বোধক বাক্যবিলাক ইণ্টাৰগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য এতিয়া প্ৰশ্নবোধক বাক্য আকৌ বা আমি প্ৰশ্ন আকৌ বিভিন্ন ধৰণে কৰিব পাৰোঁ যেনেকৈ ইয়েছ নো কুৱেশ্যন যিবিলাক কুৱেশ্যনৰ আনচাৰ আমি ইয়েছ আৰু নোৰে দিব পাৰোঁ তাৰপিছত থাকিলে WH কুৱেশ্যন য'ত WH ৱৰ্ডকেইটা থাকিব হোৱাট হুৱেৰ হুম এইবিলাক চইচ কুৱেশ্যন য'ত নেকি 2 অৰ মোৰ অপশ্যন থাকিব পাৰে দেন টেগ কুৱেশ্যন সেন্টেন্স এটাৰ শেষত কমা দি শৰ্ট এটা কুৱেশ্যন সোধা হয় এইটো টেগ কুৱেশ্যন আৰু নিগেটিভ ইণ্টাৰগেটিভ কুৱেশ্যন য'ত নেকি আমি কুৱেশ্যনো সুধিম লগতে নিগেটিভ ৱৰ্ডো থাকিব বা নট বা নো এইবিলাক থাকিব WH কুৱেশ্যন আকৌ আমি বিভিন্ন ধৰণৰ ভাগ কৰিব পাৰোঁ ভাগ নহয় একচুৱেলি WH ৱৰ্ডকেইটাৰ কথা কৈছোঁ WH কুৱেশ্যন সুধিবলৈ বা WH কুৱেশ্যনত বিভিন্ন ধৰণৰ WH ৱৰ্ডছ ইউজ হয় যেনেকৈ হোৱাট হুৱেৰ হুৱেন হু হুম হুজ হুইচ হোৱাই আৰু হাউ যদি আমি থিংছ আৰু ইনফৰমেশ্যনৰ কথা কওঁ হোৱাট ইউজ কৰা হয় কোনো লোকেশ্যন বা প্লেচৰ কথা বুজালে হুৱেৰ ব্যৱহাৰ কৰা হয় টাইমৰ কথা বুজালে হুৱেন দেন পাৰ্চনৰ বিষয়ে জানিবলৈ হ'লে ছাবজেক্ট হিচাপে হু আৰু অবজেক্ট হিচাপে হুম ইউজ হয় অ'নাৰশ্বিপ বা মালিক কোন সেইটো জানিবলৈ হ'লে হুজ কোনটো বুজাবলৈ চইচৰ ক্ষেত্ৰত হুইচ ইউজ কৰা হয় ৰিজন বা কজ জানিবলৈ হোৱাই আৰু মেনাৰ বা ৱে কেনেকুৱা হৈছে কেনেধৰণৰ হৈছে এইটো হাউ
ইউজ কৰা হয় ঠিক আছে কেতিয়াবা আমি WH ৱৰ্ডৰ পিছত বেলেগ শব্দ লগাই WH ফ্ৰেজলৈ কনভাৰ্ট কৰিব পাৰোঁ ফৰ এক্সাম্পল আমি হাউটো বেছি ইউজ হয় যেনেকৈ হাউ মাছ হাউ মেনি হাউ লং হাউ ফাৰ হাউ অল্ড হাউ অফেন হাউ ফাষ্ট হাউ টল তেনেকৈ তাৰপিছত পালোঁ আমি ইম্পেৰেটিভ চেণ্টেন্স য'ত নেকি আদেশ উপদেশ তাৰপিছত অনুৰোধ থাকিব ইনষ্ট্ৰাকশ্যন থাকিব পাৰে ৱাৰ্ণিং থাকিব পাৰে এক্সক্লেমেটৰী চেণ্টেন্স য'ত নেকি ইম'শ্যনছ ফিলিংছ থাকে ঠিক আছে ছাৰপ্ৰাইজ জয় চৰো এংগাৰ এক্সাইটমেণ্ট এডমিৰেশ্যন এইবিলাক থাকে দেন অপটেটিভ চেণ্টেন্সক আমি ইচ্ছা আশীৰ্বাদ বা অভিশাপ প্ৰাৰ্থনাসূচক বাক্য কওঁ উইচ থাকিব পাৰে ব্লেছিং কাৰ্ডছ থাকিব প্ৰেয়াৰ থাকিব গুডউইলৰ হোপ থাকিব ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আমি পিছৰ ক্লাছত প্ৰেক্টিছ কুৱেশ্যন কেইটামান আমি চাম থেংক ইউ